বন্ধুসকল, নিযুত মইনা আঁচনিৰ কথা আপোনালোকক মই ইয়াৰ আগৰ ভিডিঅ'টো দেখুৱাইছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকক জনাইছিলোঁ যে নিযুত মইনা আঁচনিৰ কোন শ্ৰেণীৰ ছাত্ৰীয়ে কিমানকৈ পাব মাহেকত, আৰু মুখ্যমন্ত্ৰী মহোদয়ে যি কথা কৈছিলে আপোনালোকক সেইটো মই দেখুৱাইছিলোঁ ইয়াৰ আগৰ ভিডিঅ'ত। আপোনালোকে চাই ল'ব যিসকলে চোৱা নাই। আজি ভিডিঅ'টোত আলোচনা কৰিম। দেখিছে আপোনালোকে নিযুত মইনা আঁচনিৰ কোন ছাত্ৰীয়ে কিমান পাব, অৰ্থাৎ কিমানকৈ মাহত সোমাব বা কিমানকৈ প্ৰতিমাহে লাভ কৰিব। আপোনালোকে ভালকৈ বুজি লওক। এতিয়াও বহুতে বুজি পোৱা নাই, এতিয়াও বহুতে সোধে বন্ধু প্ৰতিমাহে কিমানকৈ কোন ছাত্ৰীয়ে বা কোন শ্ৰেণীৰ ছাত্ৰীয়ে কিমানকৈ লাভ কৰিব, এতিয়াও বহুতে সোধে। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো ভালকৈ মন কৰিব। চাওক, প্ৰথমতে কৈছে একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে পাব মাহেকত 1000 টকা। একাদশ অৰ্থাৎ ফাৰ্ষ্ট ইয়েৰত যিসকলে এডমিশ্যন লৈছে, সেই ফাৰ্ষ্ট ইয়েৰত যিসকল ছাত্ৰীয়ে এডমিশ্যন লৈছে সেইসকলে মাহেকত পাব 1000 টকা, অৰ্থাৎ এবছৰত 12000 টকা লাভ কৰিব। ইয়াৰ পিছত আছে স্নাতকৰ ছাত্ৰীয়ে পাব 1250 টকা। দেখিছে স্নাতকৰ, সেইটো সকলোৱে গম পায়। যিসকলে হাই ছেকেণ্ডেৰী পাছ কৰি পেলাই, অৰ্থাৎ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পাছ কৰি পেলাই BA কাৰণে বা BSc কাৰণে বা BCom কাৰণে এডমিশ্যন লয়, গ্ৰেজুৱেশ্যনৰ কাৰণে এডমিশ্যন লয়। গ্ৰেজুৱেশ্যনৰ কাৰণে যিসকল ছাত্ৰীয়ে এডমিশ্যন লয় সেইসকলক 1250 টকাকৈ, অৰ্থাৎ 1250 টকাকৈ প্ৰতিমাহে দিয়া হ'ব। অৰ্থাৎ এবছৰত টোটেল 15000 টকা দিয়া হ'ব স্নাতকৰ ছাত্ৰীয়ে, অৰ্থাৎ যিসকলে গ্ৰেজুৱেশ্যন কৰিবৰ কাৰণে এডমিশ্যন লৈছে বা গ্ৰেজুৱেশ্যন কৰি আছে। ইয়াৰ পাছত আছে স্নাতকোত্তৰ ছাত্ৰীলৈ 2500 টকা। অৰ্থাৎ যিসকল পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে, যিসকল ছাত্ৰীয়ে পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে সেইসকলে 2500 টকাকৈ প্ৰতিমাহে লাভ কৰিব। স্নাতকোত্তৰ ছাত্ৰীলৈ 2500 টকা। দেখিছে আপোনালোকে, যিসকল ছাত্ৰীয়ে পোষ্ট গ্ৰেজুৱেশ্যনত এডমিশ্যন লৈছে বা পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে সেইসকলক 2500 টকাকৈ দিয়া হ'ব। সেইসকল ছাত্ৰীক প্ৰতিমাহৰ 11 তাৰিখে একাউণ্টত সোমাব এই ধন। দেখিলে আপোনালোকে কি তাৰিখে সোমাব? 11 তাৰিখ। প্ৰতিমাহৰ 11 তাৰিখে একাউণ্টত সোমোৱাই দিয়া হ'ব এই ধন, আৰু পোনপটীয়াকৈ ছাত্ৰীৰ একাউণ্টতে সোমোৱা হ'ব যিগৰাকী ছাত্ৰীৰ নাম আছে লিষ্টত, বা যিসকল ছাত্ৰীয়ে লাভ কৰিব নিশ্চয় তেওঁৰ একাউণ্টে দিয়া হ'ব। সেই ছাত্ৰীগৰাকীৰ একাউণ্টতে ডাইৰেক্ট সোমোৱাই দিয়া হ'ব। আৰু প্ৰথম কিস্তি কেতিয়া সোমাব? 11 অক্টোবৰত। প্ৰথম কিস্তি সোমাব 11 অক্টোবৰত। এইটো ফাইনেল ডেট হয় বন্ধুসকল। 11 অক্টোবৰত লাভ কৰিব ছাত্ৰীসকলে এইসমূহ ধন। দেখিছে আপোনালোকে, একাদশ শ্ৰেণী 1000, স্নাতকৰ 1250 টকা, স্নাতকোত্তৰ 2500 টকা। গতিকে বন্ধুসকল আপোনালোকে গম পালে, এতিয়া নিশ্চয় বুজি পালে ভালকৈ নিযুত মইনা আঁচনিৰ কোন শ্ৰেণীৰ ছাত্ৰীয়ে কিমানকৈ লাভ কৰিব মাহেকত, আৰু প্ৰতিমাহৰ কি তাৰিখে লাভ কৰিব, আৰু প্ৰথম কিস্তি কেতিয়া সোমাব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। এতিয়াও বহুত কনফিউজ হৈ আছে, এনেকুৱা ছাত্ৰী আছে বা এনেকুৱা পেৰেণ্টছ আছে কিছুমানে বুজি পোৱা নাই। আপোনালোকে যাতে ভালকৈ বুজি পায় তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ প্ৰতিদিনে পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।